পাপা বুলি মাতিবলৈ আৰু নাহে অভিনাশ গুৱাহাটীৰ ৰাজগড়ৰ নলাত উদ্ধাৰ হ'ল অভিনাশৰ মৃতদেহ চিনাক্ত কৰিলে পিতৃ মাতৃয়ে 3 দিনৰ পিছত উদ্ধাৰ হ'ল শিশুটিৰ মৃতদেহ সকলোৱে অপেক্ষা কৰিছিল কৰবাত উদ্ধাৰ হৈয়ে নেকি শিশুটি কিন্তু আহিল অতি দুখজনক খবৰ 3 দিনৰ পিছত 8 বছৰীয়া অভিনাশৰ মৃতদেহ উদ্ধাৰ হ'ল গুৱাহাটীৰ ৰাজগড়ৰ নলাত ইয়াতকৈ আৰু হৃদয় বিদাৰক কি হ'ব পাৰে জ্যোতিনগৰৰ নলাত পৰি অভিনাশ চৰকাৰৰ সন্ধানহীন হৈ পৰিছিল পিতৃ স্কুটিৰ পৰা বাগৰি নলাত পৰিছিল শিশুটি মুখলধাৰ বৰষুণৰ মাজত ঘটিছিল এই ঘটনা 3 দিন 3 ৰাতি পিতৃয়ে সন্তানক বিচাৰি অভিযান চলাইছিল মহানগৰবাসীয়ে প্ৰাৰ্থনা কৰিছিল অভিনাশৰ বাবে কিন্তু পাপা আৰু মা মাতিবলৈ অভিনাশ আৰু নাই কি কৰুণ ঘটনা এয়া পিতৃয়ে চকুৰ সন্মুখতে হেৰুৱালে সন্তানক এই খবৰটোৱে প্ৰতিজন অভিভাৱকক প্ৰতিজন লোকক কন্দুৱাইছে অভিনাশৰ আত্মাই যাতে শান্তি লাভ কৰে প্ৰাৰ্থনা জনাইছো ভিডিও জাৰ্নালিষ্ট কৈলাশ কলিতাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপোৰ্ট